আজি মই আলোচনা কৰিম ক্লাছ 5ৰ গণিতৰ অনুশীলনী 1 অংকসমূহ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু কমেণ্ট বক্সত কমেণ্ট কৰি নিজৰ নামবোৰ লিখি দি যাবা। বহুত ভাল লাগিব, মোৰ ছাপোৰ্ট পাম বহুত। তো 1 নম্বৰত তোমালোকক দি আছে পূৰণ কৰা। তো পূৰণ কৰা প্ৰথমতে চোৱা, এই নম্বৰত আছে 7156 56ক 23ৰে পূৰণ কৰা। তো সমাধান চোৱা, 7156 তাৰ তলত 23 বহাই লোৱা হৈছে। এটি চোৱা এনেকৈ পূৰণ কৰিব। 3 6 গুণ কিমান হয় 18, 18 কিমান বহোৱা হৈছে 8, হাতত থাকিল 1। আকৌ 3 5 গুণ 15 হাতেৰে কিমান হয় 16 হয়, 16 কিমান হয় 6 হৈছে, হাতত আকৌ 1। এবাৰ 3 1 গুণ 3 হাতৰ 1ত কিমান হয় 4, 3 7 গুণ কিমান হয় 21টো দিয়া হৈছে। এবাৰ চাবা 1 ঘৰ কাটি দিয়া হ'ব। 1 ঘৰ কাটি 2 6 গুণ 12, 12 2 হাতত থাকে 1, 2 5 গুণ 10 হাতেৰে কিমান 11, 11ৰ 1 দিয়া হৈছে, আকৌ হাতত থাকিল 1, 2 1 গুণ 2 আৰু হাতেৰে কিমান হয় 3 হয়, আৰু 2 7 গুণ কিমান 14, মানে 2 তলত 4 হ'ব, 1টো বাহিৰত হ'ব। এতিয়া যোগ 8ৰ 8 বহিব, 6 আৰু 2 কিমান হয় 8, 4 1 5 হ'ব, 1 আৰু 3 কিমান হয় 4 হয়, 2 আৰু 4 কিমান হিচাপ কৰা, 2 আৰু 4 5 6 6 হয়, আৰু 1ৰ 1 হয়। এতিয়া বি নম্বৰত আছে 17940ক 402ৰে পূৰণ কৰা। এতিয়া দেখো 17940ক পূৰণ কৰা হৈছে 402ৰে। এবাৰ চোৱা ভালকৈ হিচাপ কৰি চাবা, 2 লগত 0 পূৰণ কৰা হৈছে কিমান হয় 0 হয়, 2 4 গুণ 8, 2 9 গুণ 18ৰ 8 হয়, হাতত থাকিব 1, 2 7 গুণ 14 হাতেৰে কিমান হয় 15, আকৌ 15 কিমান হয় 5, হাতত আকৌ 1 থাকে, 2 1 গুণ 2 হাতৰ 1 কিমান হ'ব 3। এবাৰ 1 ঘৰ কাটা, 1 ঘৰ কাটি দিয়া হৈছে চিধে 0ৰ তলত। এবাৰ 0 0 0 গুণ 0 হয়, 0 4 গুণ 0, 0 9 গুণ কিমান হয় 0 হয়, 0 7 গুণ 0 আৰু 0 1 গুণ 0। আৰু এবাৰ 1 ঘৰ কাটা, এবাৰ 4 0 গুণ 0 দিয়া হৈছে, 4 4 গুণ কিমান হয় 16, 16ৰ কিমান বহাইছে 6, হাতত থাকিল 1, 4 9 গুণ 36 হাতেৰে কিমান হয় 37, 37ৰ কিমান হ'ব 7, ইয়াতে 7 বহাইছে, হাতত থাকিল 3, 4 7 গুণ 28 29 30 31 কিমান হয় 31, 31ৰ কিমান হয় 1, হাতত থাকিল 3। এবাৰ 4 গুণ 4 হাতত 3 কিমান হয় 7 হৈছে, হৈ গ'ল। এতিয়া যোগ কৰি চোৱা, 0টোৰ কিমান নামাই হৈছে 0 নমোৱা হৈছে, 8 আৰু 0 8 হয়, 8 0 0 8 হ'ব, 5 0 আৰু 6 কিমান হয় 11, 11ৰ 1 হাতত থাকিল 1, 3 হাতে 10 হাতেৰে আকৌ 11, 11ৰ 1 বহাইছোঁ, হাতত থাকিল আকৌ 1, 1 আৰু 1 কিমান হয় 2, আৰু হাতৰ কিমান হ'ব 7 হ'ব। এতিয়া চি নম্বৰ আছে 43905, 43905ক 1694ৰে পূৰণ কৰিব দিছে। ইফালে চোৱা 43905 আৰু চিধা চিধিকে এনেকৈ বহাই ল'বা প্ৰথমত। ইয়াতে চোৱা 4 5 গুণ কিমান হয় 20, 20ৰ কিমান বহাইছোঁ 0, হাতত থাকিল 2, 4 0 গুণ 0 আৰু এই হাতত 2 আছিল, গতিকে 2 হ'ব। 4 9 গুণ কিমান 36, 36ৰ কিমান বহাইছোঁ 6, হাতত থাকিল 3, 4 3 গুণ 12 13 14 15, 15 কিবা 15 5 বহাইছে, হাতত থাকিল 1, 4 4 গুণ 16 হাতেৰে কিমান হয় 17 হয়, গতিকে 17 বহাইছোঁ। এবাৰ চোৱা 1 ঘৰ কাটি দি 9 5 গুণ কিমান 45, 45ৰ 5 হাতত থাকিল 4, 9 0 গুণ 0 আৰু 4 4 হ'ব, বহাইছোঁ। 9 9 গুণ 81, 81ৰ কিমান হয় 1 হয়, হাতত থাকিল 8, 9 3 গুণ 18, 18 আৰু 8 কিমান হয় চোৱাচোন 24, 24ৰ কিমান বহু হৈছে
এতিয়া ৰ'বা এইটো 9 3 গুণ 18 নহয় সৰি 9 3 গুণ 27 27 আৰু 8 কিমান হয় 35 35 5 35 হয় 35 কিমান হয় 5 হাতত থাকিল 3 এবাৰ 9 4 গুণ 36 3 হাতত 3 আছিল 37 38 39 39 তো ভুৱা হৈছে এবাৰ 6 লগত আৰু এক ঘৰ কাটি দিয়া হৈছে এবাৰ 6 5 গুণ 30 ৰ শূন্য হাতত থাকি 30 হয় 30 ৰ শূন্য হাতত থাকিল 3 6 0 0 হাতত 3 3 বহিব 6 9 গুণ 54 54 54 কিমান বহিছে 4 হাতত থাকিল 5 6 3 গুণ 18 19 20 21 22 23 23 ৰ 3 বহাইছো ভুল হল লিখি ৰাখচোন ঠিক আছে 6 3 গুণ 18 ইফালে চোৱা এটা 23 ৰ কিমান বহাইছো 3 6 4 গুণ 24 আৰু হাতত থাকিল 2 26 হৈছে এবাৰ আৰু এক ঘৰ কাটা একৰ পাছত কিমান হয় 5 হৈছে একৰ 0 0 1 9 কিমান বহাইছো 9 আৰু 1 3 গুণ 3 একৰ 4 4 এবাৰ আমি কি কৰিব লাগিব ইফালে যোগ কৰিব লাগিব 0 0 নামিছে 2 আৰু 5 কিমান হয় 7 হয় 6 4 কিমান হয় 10 10 ৰ 0 হাতত থাকিল 1 5 1 6 3 9 আৰু 5 14 হাতেৰে 15 15 5 আৰু হাতত থাকিল 1 7 5 12 4 16 হাতেৰে 17 17 7 আকৌ হাতত থাকিল 1 1 9 10 3 কিমান হয় 13 13 আৰু 9 কিমান হ'ব 22 আৰু হাতেৰে 23 আকৌ হাতত 2 থাকিল 3 6 9 3 12 হাতত 2 আছিল হাতত 2 14 14 4 হাতত থাকিল 1 2 4 6 হাতৰ একেত কিমান হয় 7 এটা উত্তৰ এতিয়া ডি নম্বৰত কৈছে 75000 সরি কিমান দিয়া আছে একক একক দশক শতক হাজাৰ 7,52,395 3,271 পূৰণ কৰিব লাগিব এতিয়া চোৱা বহাই লোৱা হৈছে একৰ পাছত 5 হৈছে 1 9 9 হৈছে 1 3 3 হৈছে 1 2 গুণ 2 1 5 গুণ 5 1 7 গুণ 7 এবাৰ এক ঘৰ কাটি লোৱা এক ঘৰ কাটি দিয়া হৈছে ইফালে এটি চোৱা এতিয়া 7 5 গুণ কিমান হয় 35 35 ৰ কিমান বহাইছো 5 হাতত থাকিল 3 7 9 গুণ 63 হাতত 3 কিমান হয় 66 66 কিমান বহাইছো 6 হাতত থাকিল 6 7 3 গুণ 21 আৰু 6 কিমান হয় 27 27 ৰ কিমান বহাইছো 7 হাতত থাকিল 2 7 2 গুণ 14 আৰু 2 কিমান হয় 16 16 ৰ 6 হাতত থাকিল 1 7 5 গুণ 35 হাতৰ একে 37 37 ৰ হাতত 1 আছিল হাতৰ একে কিমান হয় 36 36 6 হাতত থাকিল 3 7 7 গুণ 49 হাতত 3 কিমান হ'ব 52 52 বহালো এতিয়া আৰু এক ঘৰ কাটা এতিয়া 2 5 গুণ 10 ৰ 0 হাতত থাকিল 1 2 9 গুণ কিমান 18 হাতের একে 19 19 ৰ কিমান বহাইছো 9 হাতত থাকিল 1 2 3 গুণ 6 হাতের একে কিমান হয় 7 2 2 গুণ 4 2 5 গুণ 10 হয় 10 ৰ 0 হাতত থাকিল 1 2 7 গুণ 14 হাতের একে কিমান বহাইছো 15 এতিয়া আৰু এক ঘৰ কাটা এতিয়া 3 5 গুণ 15 15 5 হাতত থাকিল 1 3 গুণ 18 হাতের একে 19 19 9 আকৌ হাতত থাকিল 1 19 9 বহাইছো এবাৰ আছে 3 5 গুণ 15 5 হাতত থাকিল 1 3 9 গুণ কিমান হয় 18 3 5 গুণ 15 5 হাতত থাকিল 1 3 9 গুণ 18 হাতের একে 19 ইফালে ভুল হৈছে 19 9 হাতত থাকিল 1 3 3 গুণ 9 হাতের একে এটা লাইন কেনেকৈ ভুল হল রে 3 5 গুণ 15 5 হাতত থাকিল 1 3 9 গুণ ঠিক এটা আছিল এটা 3 9 গুণ 27 হাতের একে 28 আছিল ঠিক আছে 8 হবে এটা হাতে থাকিল 2 এতিয়া 3 3 9 হাতত দিয়ে কিমান হ'ব 11 11 হাতত 1
তিনি 2 গুণ 6 হাতে রেখে হাত 3 5 গুণ 15 15 5 হাতে থাকিল 1 3 7 গুণ 28 3 7 গুণ 21 হাতে রেখে 22 এটু 5 নামিল 9 5 14 4 3 6 9 হাতে রেখে 10 10 শূন্য 2 7 9 5 এটি কিমান হ'ব 24 হ'ব সম্ভৱত 24 4 5 6 11 হাতে 18 আটে 27 26 আৰু 28 হয় 28 হাতে থাকিল 2 7 6 13 14 15 16 17 18 হাতে 2 20 20 শূন্য হাতে থাকিল 2 2 হাতে 9 হাতের 2 11 11 1 হয় হাতে থাকিল 2 হাতে থাকিল 1 5 5 3টা 5 15 হাতে রেখে 16 হাতে থাকিল 1 1 2 3 হাতে রেখে 4 আর 2 2 হ'ব এটি উত্তর এটা গণিত অলপ কি খেলিমেলি হয়ে গেল বহুত দীঘলীয়া হয় এই কারণে 2 নম্বৰত কৈছে পূৰণফল উলিওৱা তো 3087 24 ৰে পূৰণ কৰিব লাগিব 3087 আৰু পূৰণ 24 দিয়া হৈছে 4 7 গুণ কিমান হয় 28 28 ৰ 8 হাতত থাকিল 2 4 8 গুণ 32 হাতত দিয়া 34 34 ৰ 4 হাতত থাকিল 3 4 0 0 আৰু 3 3 এ বহিব 4 3 গুণ 12 এক ঘর কাটা 2 7 গুণ 14 4 2 8 গুণ 16 হাতে রেখে 17 2 0 আৰু হাতের 1 আছিল 1 হ'ব 2 3 গুণ 6 এবেলে যোগ কৰি দিয়া হৈছে 8 8 নামিছে 4 4 8 হয় 3 হাতে 10 শূন্য হাতে থাকিল 1 2 1 3 হাতের রেখে কিমান হয় 4 11 6 কিমান হয় 7 হয় এটা হল বি নম্বরত হচ্ছে 51432 পূরণ কিমান আছে 613 এতে সব করা হয়েছে 3 2 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 হাতত থাকিল কিমান 1 12 2 বহাইছে হাতে এক আছে 3 1 3 হাতে রেখে 4 3 5 গুণ 15 1 কাটা 1 কাটি দিয়া 1 2 গুণ 2 হইছে 1 3 গুণ 3 1 4 গুণ 4 1 1 গুণ 1 1 5 গুণ 5 আর 1 কাটা যে 6 2 গুণ 12 12 2 হইছে হাতে থাকিল 1 6 3 গুণ 18 হাতে 19 19 9 হাতে থাকিল 1 6 4 গুণ 24 হাতে রেখে 25 25 এর 5 হাতে থাকিল 2 6 রেখে 6 হাতে 2 কিমান হইছে 8 আর 6 5 গুণ 30 30 হই গৈছে এবার কি কৰিব লাগিব যোগ 6 6 নামিল 9 2 11 1 2 3 5 6 7 হাতে রেখে 8 4 4 8 আর 9 17 17 হাতে থাকিল 1 5 5 10 1 11 হাতে রেখে 12 12 2 হাতে থাকিল 1 1 5 6 8 14 হাতে রেখে 15 15 5 হাতে থাকিল 1 0 হাতে রেখে 1 থাকিব 3 3 এ হল এটা হল উত্তর সি নম্বৰ কৈছে 15975 1035 ৰে পূৰণ কৰিব লাগিব এতিয়া পূৰণ কৰিছ 5 5 গুণ 25 25 ৰ 5 বহু হৈছে হাতত থাকিল 2 5 7 গুণ 35 35 হাতত দিয়ে 37 37 ৰ হাতত থাকিল 3 5 9 গুণ 45 হাতত 3 46 47 48 48 ৰ 8 বহু হৈছে হাতত থাকিল কিমান 4 5 5 গুণ 25 4 কিমান হ'ব 26 27 28 29 9 হাতত থাকিল কিমান 2 5 1 গুণ 5 সরি 5 1 গুণ 5 হাতের 2 হাত একর কাটাই দিয়া হইছে 3 5 গুণ 15 ৰ 5 হাতত 1 3 7 গুণ 21 হাতের একে 22 হাতত থাকিল 2 3 9 গুণ 27 হাতের একে হাতত 2 আছিল 29 29 9 হাতত থাকিল 2 3 5 গুণ 15 হাতের 2 17 17 হাত হাতত আকো 1 3 রেখে 3 হাতের একে 4 এবার আরো একর কাটি দিয়া হইছে এবার শূন্যর সবকটা কি হবে শূন্যর 5 গুণ 0 শূন্যর 7 গুণ 0 শূন্য 9 গুণ 0 শূন্যর 5 গুণ 0 শূন্যর 1 গুণ 0 বহু হইছে আরো একর কাটা এবার 1 এর 5 গুণ 5 1 এর 7 গুণ 7 বহু হইছে 1 এর 9 গুণ 9 হইছে 1 এর 5 গুণ 5 1 এর 1 গুণ 1 এতিয়া যোগ করা 5 এর 5 নামিল হাত আর 5 কিমান হয় 12 2 হাতে থাকিল 1 8 2 10 হাতের কি 11 11 1 বহাইছো 9 9 18 5 23 আর হাতে 1 আছিল 24 24 4 হাতে থাকিল 2 হাত হাতে 14 আর হাতে 21 হাতে 2 আছিল 23 23 2 3 হাতত আগে 2 থাকিল 4 আর 9 14 হয় সরি 4 আর 9 13 হাতে আছিল কিমান 2 15 15 5 5 আর হাতে রেখে 6 ইফালে 1 রেখে বহিব এটাই উত্তর 2 নম্বরত কইছে
13,562 ঠিক 5,732 পূরণ করা। এতিয়া 2 5 গুণ 10 শূন্য হাতত 1, 2 6 গুণ 18 2 6 গুণ 12 হাতে রেখে 13 হাতত 1 থাকিল, 2 5 গুণ 10 হাতে রেখে 11, 2 3 6 হাতত 1 7 আর 2 1 গুণ 2। এতিয়া 1 কাটি দিয়া হয়েছে। 3 5 গুণ 15, 15 5 হাতত থাকিল 1, 3 6 গুণ 18 হাতে রেখে 19, আকৌ 19 9 হাতত 1 থাকিল, 3 5 গুণ 15 হাতে রেখে 16, 16 6 হাতে থাকিল 1, 3 গুণ 9 হাতে রেখে 10, 10 শূন্য হাতে থাকিল 1, 3 1 গুণ 3 হাতে রেখে 4 আৰু 1 কাটি দিয়া হয়েছে। 7 5 35 5 হাতে থাকিল 3, 7 6 গুণ 42, 43 40 45, 45 কিমান হল 5 হাতে থাকিল 4, 7 5 গুণ 35, 4 হব 7 5 গুণ 35, 36 37 38 39, 43 44 45 5 হাতে থাকিল 4, 7 5 গুণ 35, 36 37 38 39, এটা 39 এর কিমান হব 9 হব, হাতে থাকিল 3, 7 3 গুণ 21, 22 23 24 24 4 হাতে থাকিল 1, হাতের 1 গুণ হাতের 2 9। এবার আরো 1 ঘর কাটা, 1 ঘর কাটি দিয়া হয়েছে। 5 5 গুণ 25 5 হাতত থাকিল 2, 5 6 গুণ 30 হাতে 2 32 হাতে থাকিল 3, 5 5 25 25 26 27 28 8 হাতে থাকিল 2, 5 3 গুণ 15 16 17 17 7 হাতে থাকিল 1, 5 গুণ 5 হাতে রেখে 6। এফালে যোগ করা শূন্য নামিল, 3 5 8 হল, 1 আর 9 10 আর 5 15 5, 7 6 হাতে থাকিল 1, 7 6 কিমান হয় 13 13 13 5 18 আর 5 কিমান হয় 23, হাতে রেখে 24 24 4, এফালে 2 আর 9 11 12 13 হাতে রেখে 14, 24 24 হাতে 2 আছিল, এটা 15 হব, 15 5 হাতে থাকিল কিমান 1, 4 4 8 8 16 হাতে রেখে 17, 9 আর সাথে কিমান হয় 17 হাতে রেখে কিমান হব 18, 8 হাতে থাকিলে 6 আর হাতে রেখে 7, এটাই উত্তর। এতিয়া 3 নম্বৰ কৈছে তলৰ পূৰণ ফলবোৰ উলিওৱা, একদম সহজ। তোমালোকে কি কৰিবা জানা, যদি কোনো 1 লগত বা 10 লগত পূৰণ থাকে, ডাইৰেক্ট এই সংখ্যাটো যে আছে এই সংখ্যাৰ লগত ডাইৰেক্ট 1 লগত পূৰণ কৰিবা। 279 এর 1 গুণ কিমান হয় 279, আৰু ইয়াৰ শেষত যে দুইটা শূন্য আছে শূন্য দুইটা বহাই দিবা, বুজি পাইছা। তাৰপিছত 96 7 9 এইটোৱে সেম কৰিবা, 5 6 7 9 লিখি লবা, লাষ্টৰ এই 1 যে শূন্য দুইটা আছে শূন্য দুইটা বহাই দিলেই হল, হৈ গল উত্তৰ। তাৰপিছত এটা 15 আৰু 3, মানে এটা কেনেকৈ কৰিবা, এই 15 লগত 3 পূৰণ কৰা, 15 3 গুণ কিমান হয় 45, গতিকে ইয়াৰ লগত দুইটা শূন্য আৰু ইয়াৰ লগত এটা শূন্য, এই তিনিটা শূন্য দিলে হৈ যাব। এইটো কেনেকৈ কৰে 4 4 কিমান হয় 16 বহাইছে, ইয়াৰ দুইটা আৰু ইয়াৰ দুইটা শূন্য দুইটা বহাই দিয়া, বাস হৈ গল। এই নম্বৰত 230 6 পূৰণ কৰিব লাগিব। 23 6 গুণ কিমান হয়, ইফালে একবাৰ পূৰণ কৰি চাবা, 23 6 6 3 গুণ 18 8 হাতত থাকিলে 1, 6 2 গুণ 12 হাতে রেখে 13, গতিকে কিমান হয় 138, আৰু ইয়াৰ লগত এটা শূন্য ইয়াৰ লগত দুইটা শূন্য, এই দুইটা দি দিয়া, তিনিটা হৈ গল। তাৰপিছত এটা কেনেকৈ কৰিবা চোৱা, 4 লগত 1 পূৰণ কৰিবা, 4 গুণ কিমান হয় 4, আৰু 4 লগত 5 পূৰণ কৰা, 4 5 গুণ কিমান হয় 20, 204 হল, ইয়াৰ লগত দুইটা শূন্য ইয়াৰ লগত দুইটা শূন্য দি দিয়া, হৈ গল। এতিয়া 590 আৰু 1600 কেনেকৈ পূৰণ কৰিবা, এটা অলপ কঠিন হ'ব। 59 আৰু কিমান পূৰণ কৰিব 16, 6 9 গুণ 54 54 4 হাতে থাকিল 5, 6 5 গুণ 30 হাতৰ পাশে 35, 1 ঘৰ কাটা, 1 9 9 আৰু 1 পাশে 5, এবাৰ যোগ কৰা 4 বহিব, 5 আৰু 9 কিমান হয় 14, 14 4 হাতে থাকিল 1, 3 5 8 হাতে রেখে 9, গতিকে কিমান হয় 9 4 4, আৰু ইয়াৰ দুইটা কত বহাইছো রে 9 4 4, ইয়াৰ এটা শূন্য ইয়াৰ দুইটা শূন্য হৈ গল। ইফালে এটা কেনেকৈ পূৰণ কৰিবা, 12 লগত 5 পূৰণ কৰি চোৱা, 12 5 গুণ কিমান হয়
60 12 5 গুণ 60 12 লগত 5 12 5 গুণ 60 ইয়াৰ দুইটা শূন্য ইয়াৰ দুইটা শূন্য বহাই দিয়ে 1 2 1 2 হৈ গ'ল 4 নম্বৰত কৈছে খালি ঠাইবোৰ কৰা কেনেকৈ কৰিবা এতি চোৱা একৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে এটাতো জানা সেই সংখ্যাটোই হ'ব গতিকে 2973 ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 2973 হ'ব বি নম্বৰত যিকোনো সংখ্যাৰ লগত 1 পূৰণ কৰিলে সেই সংখ্যাটোই হয় গতিকে 979,320 আছে ইয়াত 97320 গতিকে ইয়াত কি বহাবা 1 বহাবা তাৰ পিছত আৰু এটা কথা আছে মানে শূন্যৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে কি হয় শূন্যই হয় গতিকে শূন্য পূৰণ যিমানে ডাঙৰ সংখ্যা নহওক কিয় শূন্য হ'ব ইফালে উত্তৰ শূন্য আছে গতিকে এই সংখ্যাৰ লগতো কি পূৰণ কৰিব লাগিব শূন্য আৰু ই নম্বৰত কৈছে ডেশ পূৰণ 1 গতিকে ইফালে যিমান ডাঙৰ সংখ্যা নহওক কিয় 1 পূৰণ আছে গতিকে এই সংখ্যাটোৱে ইয়াত বহাব লাগিব 39640 হৈ গ'ল ইফালে যেহেতু শূন্য শূন্যৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে কিমান হয় শূন্যই হয় আৰু 4 9 6 3 2 12 আছে ইফালে 4 9 6 3 2 আছে ইফালে কি কৰিব লাগিব 12 বহাব লাগিব আৰু 35 ইফালে এটা হলো সমান সমানৰ বাওফালে এটা হল সোঁফালে 35 লগত কি আছে 1342 পূৰণ আছে গতিকে ইফালে 35 দি আছে বাকি থাকিল কি 1342 ইফালে বহাই দিলে হৈ যাব